নমস্কাৰ সকলোকে স্বাগতম জনাইছো প্ৰদীপ একাডেমি ইউটিউব চেনেলটোলৈ। আজিৰ এই ভিডিঅ'টোত মই ডিসকাস কৰিম ক্লাস 9ৰ সাধাৰণ বিজ্ঞানৰ চেপ্টাৰ নম্বৰ 1 এই চেপ্টাৰটোৰ বিষয়ে ডিসকাস কৰিম। গতিকে আহা চেপ্টাৰ নম্বৰ 1ত কি কোৱা হৈছে আমাৰ চাৰিওকাষৰ বস্তুবোৰ। এই চেপ্টাৰটোত আলোচনা কৰিবলগীয়া মুখ্য আলোচ্য বিষয় হ'ল প্ৰথমে আমি জানিব লাগিব পদাৰ্থ কাক কয়। আমি জানো যে আমাৰ চাৰিওকাষৰ যিবিলাক বস্তু থাকে আৰু যাৰ নিৰ্দিষ্ট ভৰ আৰু আয়তন থাকে। প্ৰতিটো বস্তু পদাৰ্থ বুলি এটা কণ্ডিশ্যন থাকিব লাগিব, তাৰ নিৰ্দিষ্ট ভৰ থাকিব লাগিব, লগতে কিছুমান ঠাই আগুৰিব লাগিব, তাকে আমি আয়তন বুলি কওঁ। গতিকে এনেকৈ ক'ব পাৰা যাৰ নিৰ্দিষ্ট ভৰ আৰু আয়তন আছে তাক আমি পদাৰ্থ বুলি কওঁ। যিকোনো বস্তু ক'ব পাৰা, মই হাতত লোৱা এই ডাষ্টাৰটো কি হ'ব পদাৰ্থ। এই পদাৰ্থৰ কিছুমান প্ৰকৃতি থাকে, নেচাৰ অফ মেটাৰ। পদাৰ্থসমূহ হ'বলৈ প্ৰথমে ক্ষুদ্ৰ কণিকাৰ দ্বাৰা গঠিত হ'ব লাগিব এই পদাৰ্থসমূহ, আৰু এই পদাৰ্থসমূহ ইমানেই ক্ষুদ্ৰ যে আমি খালী চকুৰে দেখা নাপাওঁ। এইবিলাক সৰু সৰু কণিকাৰ দ্বাৰা এই পদাৰ্থবোৰ গঠিত হয়, আৰু যিবিলাক কণিকা থাকে এই কণিকাবোৰ ইমানেই ক্ষুদ্ৰ যিবোৰ আমি খালী চকুৰে দেখা নাপাওঁ। ইয়াৰ পিছত আহিব পদাৰ্থৰ কণিকাবোৰৰ কিছুমান বৈশিষ্ট্য। কি কি কেৰেক্টাৰিষ্টিক্স থাকে? তিনিটা বৈশিষ্ট্য আছে। এটা হ'ল পদাৰ্থৰ যিবিলাক কণিকা থাকে এই কণিকাবোৰৰ মাজত কিছুমান ব্যৱধান থাকে, স্পেচ থাকে, খালী ঠাই থাকে প্ৰতিটো কণিকাৰ মাজত সৰু। ইয়াৰ পিছত আহিব পদাৰ্থৰ কণিকাবোৰ অনবৰতে গতি কৰি থাকে। পদাৰ্থৰ যিবিলাক কণিকা থাকে সেই কণিকাসমূহ সদায় অনবৰতে গতি কৰি থাকে। পদাৰ্থৰ যিবিলাক কণিকা থাকে তাৰ মাজত কিছুমান আকৰ্ষণীয় বল থাকে। এই আকৰ্ষণীয় বলৰ দ্বাৰাহে পদাৰ্থসমূহ গঠিত হয়। পদাৰ্থৰ কণিকাসমূহ একলগ হৈ থাকিব পাৰে। গতিকে আমি ক'ব পাৰোঁ যে পদাৰ্থৰ কণিকাবোৰৰ মাজত কিছুমান আকৰ্ষণীয় বল আছে। পদাৰ্থৰ পৰিৱৰ্তন, আমি পদাৰ্থৰ অৱস্থা পৰিৱৰ্তন কেনেকৈ কৰিব পাৰোঁ? এটা হ'ল উষ্ণতা দি। যেতিয়া আমি কোনো এটা পদাৰ্থত আমি তাপ প্ৰয়োগ কৰোঁ বাই হিটিং, তেতিয়া ধৰি লওক তুমি বৰফ আছে, গোটা অৱস্থাত আছে। এই গোটা অৱস্থাত যেতিয়া আমি তাপ প্ৰয়োগ কৰোঁ ই তেতিয়া গোটাৰ পৰা জুলীয়ালৈ পৰিৱৰ্তিত হয়, মানে অৱস্থাৰ পৰিৱৰ্তন হৈ যায়। আৰু এটা হ'ল চাপ প্ৰয়োগ কৰি, যেতিয়া আমি গেছক চাপ প্ৰয়োগ কৰোঁ, যেনেকৈ LPG চাপ প্ৰয়োগ কৰি তাক কি কৰা হয় সংকুচিত কৰি তৰল কৰিব পাৰি, গেছৰ পৰা কনভাৰ্ট কৰে তৰল পদাৰ্থলৈ। এইকেইটা হ'ল অৱস্থাৰ পৰিৱৰ্তন। তাৰপিছত এই পদাৰ্থসমূহ তিনিটা ধৰণে ভাগ কৰা হৈছে। এটা গোটা, তোমালোকে জানা, গোটা, জুলীয়া আৰু গেছীয়। ইয়াৰ লগতে আৰু এটা কনচেপ্ট ৰৈ গৈছে, এটা হ'ল পঞ্চতত্ত্ব বুলি কয়। যিটো প্ৰাচীন দাৰ্শনিক যিবিলাক ফিলচফাৰ আছিল, প্ৰাচীন দাৰ্শনিকসকলে 5টা মৌলিক কণিক, আমি বৰ্তমান আমি যিটো কওঁ পদাৰ্থ বুলি ক'লে যে যাৰ নিৰ্দিষ্ট ভৰ আৰু আয়তন আছে তাক আমি পদাৰ্থ বুলি কওঁ। কিন্তু প্ৰাচীন কালত 5টা মৌলিক কণিকাৰ দ্বাৰা সেই পদাৰ্থসমূহ গঠিত হয়। এটা হ'ল পৃথিৱী, জুই, আকাশ আৰু পানী। এইকেইটা বিশ্বাস কৰিছে। বায়ু, পানী, আকাশ, তিনিটা, বায়ু, পানী, পৃথিৱী আৰু জুই। পৃথিৱী, জুই, এই 5টা কণিকা, বায়ু, পানী, আকাশ, পৃথিৱী আৰু জুই, এই 5টা কণিকাৰ দ্বাৰাহে যিকোনো পদাৰ্থসমূহ গঠিত হয় বুলি বিশ্বাস কৰিছিল প্ৰাচীন দাৰ্শনিকসকলে। আৰু যাৰ আমি কি বুলি কৈছিলোঁ, কি বুলি কোৱা হৈছিল? পঞ্চতত্ত্ব বুলি কৈছিল। 5টা কণিকাৰ দ্বাৰা গঠিত হোৱাৰ কাৰণে ইয়াক পঞ্চতত্ত্ব বুলি কোৱা হৈছিল। এইটো এটা কনচেপ্ট হৈ গ'ল। লগতে এই ভৰৰ আমি যেতিয়া বস্তু এটা গণনা কৰোঁ, দুটা ইউনিটত গণনা কৰোঁ। এটা হ'ল SI ইউনিট, এটা CGS। SI ইউনিট ভৰৰ SI বা MKS, আৰু এটা CGS মানে মিটাৰ, লেন্থ মিটাৰ হয়, ভৰটো হয় কিলোগ্ৰাম, আৰু SI টাইম বুজায়। CGS তেনেকৈ সেন্টিমিটার, জিও বুঝায় গ্রাম,
এছে বুজায় সেকেন্ড বুজায় এইখিনি গতিকে ভৰৰ এছে ইউনিট বুলি ক'লে তুমি ক'ব পাৰিবা কিলোগ্ৰাম। আৰু এটা আছিল ব্যাপন। আমি ব্যাপন কাক ক'ম যেতিয়া পদাৰ্থ কণিকা এটা কণিকা আনটো কণিকাৰ মাজত মিহলি হৈ যায় বা প্ৰতিটো ধৰি লোৱা বায়ু তাৰ মাজতে কিছুমান খালী ঠাই আছে, খালী ঠাইবোৰত অন্য কণিকাবোৰ যেতিয়া সোমায় তেতিয়া দুটা বেলেগ বেলেগ পদাৰ্থ কণিকাবোৰ কি হয় মিহলি হোৱাকে আমি কি বুলি কওঁ ব্যাপন। ধৰা বস্তু এটা তোমাৰ ঘৰত কিবা এটা বনাইছে তেতিয়া বা যিকোনো বস্তু এটা ধূপকাঠি যেতিয়া জ্বলোৱা হয় তাৰ যিটো ধূপৰ গোন্ধবিলাক তাত যিবিলাক ধূপত জ্বলোৱাৰ পিছত কণিকাৰ সৃষ্টি হয়, কণিকাবোৰ বায়ুত মিহলি হোৱাৰ পিছত সেই মিহলি হোৱা প্ৰক্ৰিয়াটোক আমি কি বুলি কওঁ ব্যাপন। মানে এটা কণিকাৰ লগত আনটো কণিকা মিহলি হোৱাকে আমি কি বুলি কওঁ ব্যাপন বুলি কওঁ। গতিকে এইটো ভিডিঅ'ত আমি পদাৰ্থ কাক কয় শিকিলোঁ, পদাৰ্থৰ কিছুমান কণিকাৰ বিষয়ে শিকিলোঁ, কণিকাৰ কিছুমান বৈশিষ্ট্য শিকিলোঁ, অৱস্থাৰ পৰিৱৰ্তন কেনেকৈ হয় সেইখিনি শিকা হ'ল। আৰু এই ভিডিঅ'টো কিমানতে ৰাখিলোঁ, ভিডিঅ'টো পিছৰ ভিডিঅ'ত মই বাকী যিখিনি আছে চেপ্টাৰ ইউনিটখিনি ডিছকাছ কৰিম। গতিকে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ থাকিল। আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবা, চেনেলটোৰ লগত সংযোগ হৈ থাকিল। থেংক ইউ।